নমস্কাৰ বন্ধুসকল, মই অনিতা ভিতৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আজি লৈ আহিছোঁ জনপ্ৰিয় ধাৰাবাহিক আহিনৰ আবেলিত অভিনয় কৰি থকা ৰাজ ফুকনৰ আপোনালোকে নজনা কিছু কথা। হয় বন্ধুসকল, ৰাজ ফুকনৰ বিষয়ে মই যিখিনি পাইছোঁ সকলো তথ্য ইণ্টাৰনেটৰ তথ্যৰ পৰা আনিছোঁ। যদিহে ভুল হয় তেন্তে মোক বেয়া নাপাব। আহক ৰাজ ফুকনৰ বিষয়ে যিখিনি পাইছোঁ সেইখিনি কথা জানিবলৈ মোৰ এই ভিডিঅ'টো চাওক। হয় বন্ধুসকল, ৰাজ ফুকনৰ প্ৰকৃত নাম হৈছে দীপজ্যোতি দাস। তেওঁৰ ঘৰ মতা নাম অৰ্থাৎ নিকনেম হৈছে দীপ। তেওঁ 1978 চনত গুৱাহাটীত জন্ম হয়। হয় বন্ধুসকল, ৰাজ ফুকনৰ কথা ক'বলৈ গ'লে তেওঁৰ ঘৰত তেওঁৰ মাক দেউতাক আৰু এজন তেওঁৰ ভায়েকৰ নাম হৈছে ৰূপজ্যোতি দাস আৰু এজনী তেওঁ ভনী আছে। তেওঁ ভনীজনীৰ নাম হৈছে বৰষা দাস। তেওঁ অসমীয়া কেইবাখনো থিয়েটাৰ কৰিছে। হয় বন্ধুসকল, তেওঁ বৰ্তমান জনপ্ৰিয় ধাৰাবাহিক আহিনৰ আবেলিত অভিনয় কৰি আছে। তাৰ লগতে তেওঁ কেইবাটাও VCDও কৰিছিল। হয় বন্ধুসকল, আপোনালোকে আহিনৰ আবেলি ৰাজ ফুকনৰ অভিনয় চাই কেনে পায় তলত কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰিবলৈ একদমেই নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আপোনালোক লগ পাম।